ৰাতিপুৱা ৮টামান বজাৰ পৰা কাম আৰম্ভ হয় আৰু শেষ হওঁতে নেক্সট ডে মৰ্নিং ৩টা বাজে। গতিকে ফুল মানে কি বুলি কয় 100% আমি এনাৰ্জি লগাই পেলাই ৰাইজৰ সহযোগত আমি কাম কৰি আছোঁ আৰু ৰাইজৰ লগত থাকি পেলাই যিটো আমি এনাৰ্জি পাই আছোঁ আমি সেইটো কি বুলি কয় সেইটোৱে আমাক উৎসাহ দি আছে আৰু এই ইলেকশ্যনত ২২ তাৰিখে আমাক ৰাইজে সহায় কৰি আমাক এই নিৰ্বাচনী প্ৰত্যয়নটো পাৰ কৰিব বুলি আশা কৰিছোঁ আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইমান বছৰত যে কামবিলাক নহ'ল এই নোহোৱা কামবিলাকৰ কাৰণে এতিয়া আমাৰ ওপৰত আস্থা ৰাখি বিশ্বাস ৰাখি এই ১.৫ বছৰত মই যিখিনি কাম কৰিছোঁ সেইটো তেওঁলোকে দেখি পেলাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যে এইজন প্ৰাৰ্থীক নিৰ্দলীয় হ'লেও আমি ভোট দিম বুলি ওলাই আহিছে। চাওক আকৃষ্ট কৰিবৰ কাৰণে তেনেকৈ এক্সট্ৰা একো নাই, কিন্তু তেওঁলোকৰ সমস্যা যিবিলাক আছে সমস্যাবিলাকৰ কাৰণেহে তেওঁলোক আমাৰ লগত ওলাই আহিছে। গতিকে চাহ বাগান অঞ্চলত যদি আমি চাব যাওঁ এতিয়াও বাইদেউ ভণ্টিসকলে পেচাব পায়খানা কৰা প্ৰপাৰ জেগা নাই, বৰষুণ দিলে লুকাবলৈ জেগা নাই, হস্পিটেলৰ সমস্যা আছে, শিক্ষা দীক্ষাৰ সমস্যা আছে। গতিকে মডেল হস্পিটেল আছে কিন্তু তাতে ডক্টৰ নাই, মডেল স্কুল আছে কিন্তু তাতে টিচাৰ নাই। গতিকে এই গোটেইখিনি বিশৃংখল দেখি পেলাই এই এতিয়া যিবিলাক নেতৃত্ব আছে তেওঁলোকৰ প্ৰতি বিৰক্তি হৈ পেলাই এতিয়া নিৰ্দলীয় হ'লেও আমি মানে আপোনাৰ লগত আছোঁ বুলি আমাৰ আদিবাসী ভাইসকল চাহ বাগানৰ ভাইসকল আমাৰ লগত ওলাই আহিছে। চাওক ব্যৱধান বহুত বেছি নহয়, এইবাৰ তিনিকোণীয়া ইলেকশ্যনটো হ'ব, মানে মেইনলি বাকী কেইজনে ভোট পালেও মেইনলি মোৰ বিজেপি আৰু BPF-ৰ মাজত চাগে হেৰিটো হ'ব, কণ্টেষ্টটো হ'ব আৰু BPF আৰু মোৰ মাজত মেইনলি মোক লাগি আছে 1000 মানৰ ব্যৱধানত যোনে হ'ব 1000 ভোটত চাগে আগবাঢ়িব, ময়ো হ'ব পাৰোঁ, BPF-ও হ'ব পাৰে। গতিকে জিকাটো খাটাং মানে বুলি ক'ব নোৱাৰি, কিন্তু জিকাৰ চান্স আছে যে আৰু বহুত কম মাৰ্জিনত যোনে জিকিব বহুত কম মাৰ্জিনত জিকিব। যোৱা 5 বছৰত দীপক মোৰে যিখিনি কাম কৰিছে ৰাইজে ভালকৈ জানে। তো নৰ্মেলি এতিয়া ধৰক আপুনি এয়াৰপৰ্টত গৈ পেলাই ষ্টেয়াৰ কেছত উঠিলে থিয় হৈ থাকিলে ষ্টেয়াৰ কেছটো দৌৰি থাকিব। নৰ্মেল আপোনাৰ একো এনাৰ্জি নলগালেও ষ্টেয়াৰ কেছটো দৌৰি থাকিব। চ' ঠিক তেনেকৈ কামবিলাক হ'ল ৫ নং চেৰফাঙত। এতিয়া ৫ নং চেৰফাঙত যদি কাম কৰিব লাগে আপুনি ষ্টেয়াৰ কেছত উঠি পেলাই দৌৰিব লাগিব, তেতিয়াহে আমি বাকীবিলাক সমষ্টিৰ লগত মিলাই পেলাই সম পৰ্যায়ৰ ডেভেলপমেণ্ট কৰিব পাৰোঁ। কিয়নো এই ২২ বছৰত আৰু 4টা ইলেকশ্যন যি হৈ গ'ল, এই 4টা ইলেকশ্যনত যিকেইজন ইয়াৰ পৰা জিকি গ'ল তেওঁলোকে কিন্তু একো কাম নকৰাৰ কাৰণে আজি এই সমষ্টিখন বহুত পিছুৱাই আছে। বহুত জেগাত তেওঁ খোৱা পানীৰ অসুবিধা আছে, বহুত জেগাৰ PMI ঘৰৰ প্ৰব্লেম আছে, বহুত জেগাত আধৰুৱা ঘৰ পৰি আছে, বহুত জেগাত অৰুণোদয় পাবলগীয়া মানুহখিনিয়ে পোৱা নাই, বহুত জেগাত স্কুলীয়া ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে বৰষুণ দিলে ৰাস্তা ঘাটৰ কাৰণে। গতিকে সমস্যাৰ কথা কৈ পেলাই শেষ কৰিব নোৱাৰি আৰু এই সমস্যাবিলাক আমি এটা এটাকৈ সমাধান কৰিব। এই ২২ বছৰত যিখিনি ডাম্প হৈ আছে, যিখিনি সমস্যা জমা হৈ আছে, গোটেই সমস্যাবিলাকৰ কাৰণে মানুহ এতিয়া মানে অতিষ্ঠ হৈ পেলাই এতিয়া দলক বিশ্বাস নকৰি পেলাই মোৰ এই ১.৫ বছৰৰ কাৰ্যকালক দেখি তেওঁলোকে মোৰ ওপৰত বিশ্বাস ৰাখি পেলাই তেওঁলোক মোৰ লগত ওলাই আহিছে।